নমস্কাৰ বন্ধু বান্ধৱীসকল স্বাগতম জনাইছোঁ আজিৰ এই ভিডিঅ'টোলৈ আশা কৰোঁ সকলো ভালে আছে আৰু আজিৰ দিনটোত আমি আলোচনা কৰিম দিনটোত ওলোৱা যিমানবোৰ চৰকাৰী বেচৰকাৰী জব সকলোবোৰ আৰু লগতে ভালেখিনি বাৰ্তা আপোনালোকক দিবলৈ আছে কিছুমান ৰিজাল্টটো ওলাইছে আৰু কিছুমান আপকামিং চাকৰিও আছে সো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব অলপো স্কিপ নকৰাকৈ যাতে আপোনালোকৰ কোনো ধৰণৰ টপিক মিছ হৈ নাযায় তেনেহ'লে ভিডিঅ'টো আমি আৰম্ভ কৰোঁ প্ৰথম জবটোৰ পৰা প্ৰথম জবটো হৈছে বিদ্যা মন্দিৰ স্কুল গৌৰীপুৰ ধুবুৰীৰ ফালৰ পৰা আহিছে তেওঁলোকে ইনভাইটেড কৰিছে ফ্ৰম দ্য এলিজিবল কেণ্ডিডেটছ ফৰ হাই স্কুল টিচাৰ ঠিক আছে হাই স্কুল টিচাৰৰ কাৰণে ভেকেঞ্চি হয় পোষ্টকেইটা হৈছে 1 ছায়েন্স গ্ৰেজুৱেট হ'ব লাগিব ফিজিক্স কেমিষ্ট্ৰি মেথছ থকা ঠিক আছে BSc বা MSc কৰা হ'ব লাগিব লগতে B.Ed থাকিলে আপোনালোকে ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ পাব ঠিক আছে আৰু লগতে ইংলিছ মিডিয়াম বেকগ্ৰাউণ্ডৰ হ'ব লাগিব কেণ্ডিডেটজন এট্ৰেক্টিভ চেলাৰি আৰু কণ্টেক্ট নাম্বাৰ দিয়া আছে লগতে মেইল ID দিয়া আছে যদি কোনোবা ইচ্ছুক হয় তেতিয়াহ'লে আপোনালোকে এপ্লাই কৰিব পাৰে তাৰ আগতে এবাৰ কিবা জানিব লগা থাকে ফোন কৰি এবাৰ যোগাযোগ কৰি ল'ব পাৰে নেক্সট জবটো হৈছে এটা ৱাক ইন ইণ্টাৰভিউ হ'ব আপোনালোকৰ 1 ডিচেম্বৰত ঠিক আছে অফিচ অফ দ্য ছুপাৰিণ্টেণ্ডেণ্ট অফ পোষ্ট অফিচেছ গুৱাহাটী ডিভিজন 3rd ফ্ল'ৰ মেঘদূত ভৱন গুৱাহাটী সো এইটো এটা পোষ্ট অফিচ ফালৰ পৰা হয় ঠিক আছে তাত ৱাক ইন ইণ্টাৰভিউ চলিব মেঘদূত ভৱন গুৱাহাটীত ঠিক আছে পাণবজাৰ যোনটো আছে for selection of direct agents and field officer of postal and rural postal life insurance so এটা লাইফ ইঞ্চুৰেঞ্চ ক্ষেত্ৰত হয় পোষ্ট অফিচৰ ঠিক আছে ইঞ্চুৰেঞ্চ সেক্টৰতে হয় নেক্সট লিখিছে দ্য এংগেজমেণ্ট উইল বি অন ইনচেণ্টিভ এণ্ড কমিশ্যন বেচিছ আৰু আপোনালোকে যদি এপইণ্ট হয় তেতিয়াহ'লে আপোনালোকক ইনচেণ্টিভ বা কমিশ্যন বেচিছতে ল'ব ঠিক আছে ডাইৰেক্ট এজেণ্ট যদি হয় কোৱালিফিকেশ্যন 10 ষ্টেণ্ডাৰ্ড পাছ কৰা হ'ব লাগিব আৰু বয়সসীমা 18 পৰা 50 বছৰৰ ভিতৰত হ'ব লাগিব আৰু যদি ফিল্ড অফিচাৰৰ কাৰণে হয় তেতিয়াহ'লে এনি চেণ্ট্ৰেল বা ষ্টেট গভৰ্ণমেণ্টৰ ৰিটায়াৰ্ড অফিচাৰ হ'ব লাগিব অফিচিয়েল উইথ ন অফিচিয়েল ডিচিপ্লিনেৰী ইনকুৱাৰী পেণ্ডিং এগেইনষ্ট হিমাৰ কোনো ধৰণৰ অফিচিয়েলি বা ডিচিপ্লিনেৰী কোনো ধৰণৰ তেওঁলোকক ইনকুৱাৰী কৰা নহ'ব Interested candidate please walk in with original and photocopies of testimonials and a passport size photograph between 10:30 AM to 2 PM Superintendent of Post Offices Guwahati Division Guwahati 01 যদি কোনোবা ইচ্ছুক হয় তেতিয়াহ'লে আপোনালোকে কমিশ্যন বা ইনচেণ্টিভ বেচিছত কৰিব পাৰে এটা ইঞ্চুৰেঞ্চ সেক্টৰত হয় ঠিক আছে নেক্সট জবটো হৈছে ৱাক ইন ইণ্টাৰভিউ হয় এইটো 19 আৰু 20 নৱেম্বৰত হ'ব অফিচ এডমিনিষ্ট্ৰেটিভ ফিমেল দৰকাৰ হৈছে কোৱালিফিকেশ্যন গ্ৰেজুৱেট হ'ব লাগিব ফ্ৰেছ বা এক্সপিৰিয়েঞ্চ হ'ব লাগিব ছেকেণ্ডটো হৈছে ফেকাল্টি ফিমেল বিচৰা হৈছে পাৰ্ট টাইম বা ফুল টাইম কোৱালিফিকেশ্যন বিচৰা হৈছে ডিগ্ৰী বা মাষ্টাৰ কৰা হ'ব লাগিব আৰ্টছ ছায়েন্স কমাৰ্চ যিকোনো ষ্ট্ৰীমৰ ফালৰ পৰা এড্ৰেছটো দিয়া আছে ব্লেজ ইনষ্টিটিউট উলুবাৰী নিয়াৰ ফ্লাইঅভাৰ মোবাইল নাম্বাৰ দিয়া আছে যদি কোনোবা ইচ্ছুক হয় ডাইৰেক্টলি ব্লেজ ইনষ্টিটিউটত যাব পাৰে উলুবাৰীত অৱস্থিত ঠিক আছে আৰু যদি কিবা জানিব লগা থাকে আপোনালোকে কল কৰি এবাৰ সুধি ল'ব পাৰে নেক্সট হৈছিলে ফিমেল চাইল্ড কেয়াৰ এটেণ্ডেঞ্চ দৰকাৰ হৈছিলে এটা প্ৰি স্কুলৰ কাৰণে যোনটো খানামুখ লংকেশ্বৰ গুৱাহাটীত অৱস্থিত যদি কোনোবা ইচ্ছুক হয় তেতিয়াহ'লে তলৰ ফোন নম্বৰত যোগাযোগ কৰি আপোনালোকে কামটো কৰিব পাৰে নেক্সট জবটো হৈছিলে এটা প্ৰিমিয়াৰ ৰিঅ'উণ্ড এডুকেশ্যনেল ইনষ্টিটিউট হয় গুৱাহাটীত অৱস্থিত ঠিক আছে আৰ্জেণ্টলি ৰিকুৱাৰ্ড হৈছিলে কোৱালিফাইড এণ্ড এক্সপিৰিয়েঞ্চ টিচাৰ ফৰ CBSE এণ্ড সেবা কোচিং ফৰ ইটছ পাঞ্জাবৰী গুৱাহাটী চেণ্টাৰ ঠিক আছে সাবজেক্ট কিটা হৈছে সায়েন্স ম্যাথমেটিক্স ইংলিশ আসামিজ এন্ড কম্পিউটার সায়েন্স এটসেট্রা salary and incentives will be reasonably good for deserving candidates interested candidate may mail their resume to this mail ID within 7 days so যদি কোনবা ইচ্ছুক হয় 7 days ভিতৰত তলত দিয়া মেইল আইডি নিজৰ আপডেটেড সিভিখন সেন্ড কৰিব লাগিব এপ্লাই কৰিব কাৰণে ঠিক আছে আৰু যদি কিবা শৰ্টলিষ্ট হয় তেতিয়াহ'লে আপোনালোকে নিশ্চয় যোগাযোগ কৰিব Next job is applicants are invited for legal counsel post. Legal counsel post karne hoy. ठीक है required qualification दरकार होबो low degree from reputed institute 2 to 4 years of work experience fluency in English key duties of आपनकर articulate in presenting cases draft legal documents strong research capability contact number दिया আছে phone mail ID दिया আছে যদি কোনোবা আছে ল বিভাগত বা লৰ যেটো ক্যাটাগৰী কাম কৰা ঠিক আছে আৰু ইয়াত কি ডিউটিজ কিনি দিয়া আছে কি আপোনালোকে কাম কৰিব লাগিব যদি এখিনি আপোনালোকে সন্মত হয় তেতিয়ালে নিশ্চয় মেইল কৰিব পাৰে বা যোগাযোগ কৰিব পাৰে তেওঁলোকৰ লগত কনষ্ট্ৰাকচন কোম্পানী দৰকাৰ হৈছিল BE বা সিভিল ইঞ্জিনিয়াৰ ঠিক আছে গভৰ্ণমেণ্ট প্ৰজেক্টৰ কাৰণে লগতে 4 পৰা 5 বছৰৰ অভিজ্ঞতা বিচৰা হৈছে বিল্ডিং বা ব্ৰিজ ৱৰ্কত
যদি ইচ্ছুক হয় তেতিয়াহ'লে তলত দিয়া ফোন নম্বৰত আপোনালোকে যোগাযোগ কৰিব পাৰে ইণ্টাৰভিউ শ্বিডিউলৰ কাৰণে। নেক্সট জবটো হৈছে ফ্ৰণ্ট অফিচ এক্সিকিউটিভ দৰকাৰ হৈছিলে ফিমেল ফাৰ্নিচাৰ শ্ব'ৰুমৰ কাৰণে স্কোৱাৰ ইণ্ডাষ্ট্ৰিজ নাৰেংগী বন্দা গুৱাহাটী। তলতে যোগাযোগ নম্বৰ দিয়া আছে। যদি কোনোবা ফিমেল আছে আপোনালোকে যদি বিচাৰি আছে অফিচ এক্সিকিউটিভৰ কাৰণে তেতিয়াহ'লে কণ্টেক্ট নম্বৰ দিয়া আছে, আপোনালোকে যোগাযোগ কৰি ইণ্টাৰভিউ শ্বিডিউল কৰিব পাৰে। যিমানে ফোন নম্বৰ দিয়া নাথাকক কিয় আপোনালোকে প্ৰথমে সদায় কনফাৰ্ম কৰি ল'ব জবটো কেনেকুৱা হয়, কি হয়, চেলাৰী কিমান দিব, জবটো ফেক হয় নি বা কিবা চাৰ্জ বিচাৰে নেকি তেওঁলোকে, সকলোবোৰ আগতীয়াকৈ কনফাৰ্ম কৰি ল'ব। যদি চাৰ্জ বিচাৰে সেইটো জব আৰু আপোনালোকে দোহৰাই কোনো ধৰণত লাগি নাথাকিব। নেক্সট হৈছিলে টাইপিষ্ট দৰকাৰ হৈছিলে, ঠিক আছে, যিয়ে ফটোশ্বপ পেজ মেকাৰ জানে। এটা অফিচৰ কাৰণে লাগে, শিলপুখুৰীত অৱস্থিত। ফোন নম্বৰ দিয়া আছে, আপোনালোকে যোগাযোগ কৰিব পাৰে যদি ইচ্ছুক হয়। নেক্সট হৈছে অফিচ এছিষ্টেণ্ট, ৰেষ্টুৰেণ্ট মেনেজাৰ, ৱেইটাৰ, হাউচকিপিং, ফিল্ড ৱৰ্কাৰ, 10 পাছ এণ্ড 12 পাছ, ঠিক আছে। তো ভালকৈ চাই ল'ব। মেল আৰু ফিমেল উভয়ে এপ্লাই কৰিব পাৰিব। ইণ্টাৰভিউ দিয়া আছে 17, 18 আৰু 19 নৱেম্বৰ। টাইম দিয়া আছে 10 AM to 5 PM। আৰু এটা উল্লেখ কৰা আছে ন' জইনিং ফিজ এণ্ড ন' ৰেজিষ্ট্ৰেশ্যন ফিজ। এড্ৰেছ দিয়া আছে কেপিটেল এছ'চিয়েট কেইম প্লেজা GS ৰোড নিয়েৰ কৰ ভৱন নিয়েৰ গণেশগুৰি ফ্লাইঅভাৰ। চ' আপোনালোকে যদি খ্ৰীষ্টান বস্তিৰ ফালৰ পৰা আহে গণেশগুৰি ফ্লাইঅভাৰটো পাৰ হৈ জাষ্ট লেফ্ট চাইডে আপোনালোকে দেখা পাব কেএম প্লেজা আছে, ঠিক আছে, কৰ ভৱনৰ লগতে আছে। চ' আপোনালোকে তাত যাব লাগিব। ইয়াত কোনো ধৰণৰ জইনিং ফিজ বা ৰেজিষ্ট্ৰেশ্যন ফিজ ইয়াত নাই বুলি উল্লেখ কৰা আছে, ঠিক আছে। আৰু যদি আপোনালোকে 10 পাছ বা 12 পাছ কৰা হয় আপোনালোকে এপ্লাই কৰিব পাৰে অফিচ এছিষ্টেণ্ট বা ৰেষ্টুৰেণ্ট মেনেজাৰ, ৱেইটাৰ, হাউচকিপিং, ফিল্ড ৱৰ্কাৰৰ কাৰণে। আশা কৰোঁ এইখিনি এই পষ্টটোৰ কাৰণে আপোনালোকৰ বহুতেই হেল্পফুল হ'ব যিসকলে 10 পাছ বা 12 পাছৰ জব বিচাৰি আছে। নেক্সট জবটো হৈছে একাউণ্টেণ্ট দৰকাৰ হৈছিলে, প্লাইউড ইণ্ডাষ্ট্ৰী, বাৰাপানী, মেঘালয়ত অৱস্থিত। চেলাৰী উইল মেচ উইথ দ্য ইণ্ডাষ্ট্ৰী ষ্টেণ্ডাৰ্ডছ। এপ্লাই টু দিছ মেইল ID উইদিন 7 days। 7 দিনৰ ভিতৰতে আপোনালোকে এপ্লাই কৰিব লাগিব যদি ইচ্ছুক হয়। নিশ্চয় গম পাইছে বাৰাপানী মেঘালয়ত অৱস্থিত একাউণ্টেণ্ট প্লাইউড ইণ্ডাষ্ট্ৰীত লাগে। যদি কোনোবা আছে তেতিয়াহ'লে নিশ্চয় এপ্লাই কৰিব তলত দিয়া মেইল IDত উইদিন 7 days ভিতৰত। চ' বন্ধু-বান্ধৱীসকল নেক্সট বাৰ্তাটো হৈছে অনলাইন এপ্লিকেশ্যনছ আৰ হিয়াৰ বাই ইনভাইটেড থ্ৰু ৱেবছাইট niyukti.assam.gov.in গাঁওবুঢ়া কামৰূপ from intending candidates for appearing in Viva Boss interview for filling up the sanctioned vacant post of Gaon Pradhan in Kamrup district. For further details may visit the website link given above or the website of Kamrup district. So আপোনালোকে এইটো ৱেবছাইটত ভিজিট কৰি চাব পাৰে যিসমূহ গাঁওবুঢ়া প্ৰধানৰ কাৰণে ভেকেঞ্চি ওলাইছিলে, ঠিক আছে। নেক্সট ৱাক ইন ইণ্টাৰভিউ হয় চৰকাৰী বিভাগৰ। Interested eligible candidates are hereby invited to attend the walk-in interview for the situation of CIS Analyst 1 at Joint Director of Surveys, Assam Dakshin Gaon, Guwahati for Mission Basundhara to held on 22 November from 11 AM in the office of the Director and Land Records and Surveys, Assam, Rupnagar, Guwahati. So GIS Analyst post হয়, ঠিক আছে। আপোনালোকৰ এটা পোষ্ট আছে আৰু ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন দিয়া আছে MSc বা MTech বা MSc টেকন'লজিত কৰা হ'ব লাগিব ইন জিঅ' ছায়েন্স, ইন জিঅ' ইনফৰ্মেটিক্স, ৰিম'ট ছায়েন্স এণ্ড GIS জিঅ'গ্ৰাফি এইকেইটাত। আৰু মেক্সিমাম এজ আপোনালোকৰ 45 years হ'ব লাগিব। আৰু যিটো ৰেমুনাৰেশ্যন হ'ব ফিক্স 50,000 per month। চ' এইটো এটা আছিলে আপোনালোকৰ ভেকেঞ্চি। যদি আপোনালোকে এইখিনি ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন আছে তেতিয়াহ'লে আপোনালোকে ৱাক ইন ইণ্টাৰভিউত অংশগ্ৰহণ কৰিব পাৰে। আৰু বাকী তলৰখিনি আপোনালোকে প'ষ্ট কৰি টাৰ্মছ এণ্ড কণ্ডিশ্যনবোৰ পঢ়ি ল'ব পাৰে। চ' গাইজ লগতে এটা বাৰ্তাও আছে আপোনালোকৰ কাৰণে জাননী। অসম চৰকাৰৰ অধীনৰ চৰকাৰী প্ৰাদেশিকৃত আৰু ব্যক্তিগত বিদ্যালয়ত অধ্যয়নৰত দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ সংখ্যালঘু ছাত্ৰীসকলৰ বাবে জলপানী। অসম চৰকাৰৰ বিশেষ জলপানী আঁচনিৰ অধীনত মাধ্যমিক শিক্ষাৰ অন্তৰ্গত দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীৰ অধ্যয়নৰত সংখ্যালঘু ছাত্ৰীসকলৰ পৰা আবেদন বিচৰা হৈছে। এই আঁচনিৰ অধীনত চৰকাৰী প্ৰাদেশিকৃত আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয়ত অধ্যয়নৰত দশম শ্ৰেণীৰ ছাত্ৰীসকলৰ বাবে বছৰি 2,000 টকা আৰু একাদশ, দ্বাদশ শ্ৰেণীৰ ছাত্ৰীসকলৰ বাবে 4,000 টকা আগবঢ়োৱা হ'ব। চ' এইটো এটা খুবেই এটা ভাল জাননী হয় সংখ্যালঘু ছাত্ৰীসকলৰ কাৰণে, ঠিক আছে। ছাত্ৰ নহয়, ছাত্ৰীসকলৰ কাৰণে কেৱল। আবেদনৰ নিয়মাৱলী দিয়া আছে। ছাত্ৰীসকল সংখ্যালঘু হোৱাটো বাঞ্ছনীয়।
ছাত্ৰীসকল 2020-21 বৰ্ষত দশম একাদশ তথা দ্বাদশ শ্ৰেণীত অধ্যয়ন কৰি থকা হ'ব লাগিব। যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে তেতিয়াহ'লে দশম একাদশ আৰু দ্বাদশ শ্ৰেণীত অধ্যয়ন কৰি থকা হ'ব লাগিব 2020-21 চনত। ছাত্ৰীসকল চৰকাৰী প্ৰাধিকৃত অপ্ৰাধিকৃত তথা চৰকাৰী স্বীকৃতিপ্ৰাপ্ত ৰাজহুৱা বা ব্যক্তিগত খণ্ডৰ বিদ্যালয় বা মহাবিদ্যালয়ত অধ্যয়ন কৰি থকা হ'ব লাগিব। আবেদনকাৰী পৰিয়ালৰ সৰ্বোচ্চ 2 গৰাকী ছাত্ৰীয়েহে এই আঁচনিৰ অধীনত আবেদন কৰিব পাৰিব। ঠিক আছে, আপোনালোকে নিশ্চয় বুজি পাইছে। আবেদনৰ বাবে আধাৰ কাৰ্ড বাধ্যতামূলক, আপোনালোকৰ আধাৰ কাৰ্ড থাকিবই লাগিব। আবেদনৰ প্ৰক্ৰিয়াসমূহ দিয়া আছে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ ৱেবছাইট www.madhyamik.assam.gov.in জৰিয়তে আবেদন কৰিব লাগিব। আৰু আপোনালোকে গুগল প্লে ষ্ট'ৰৰ পৰা ডাউনলোড কৰিব পাৰে মোবাইল এপটো, বিদ্যাৰ্থী বুলি কিনে আছে মোবাইল এপটো, তাৰ পৰা আপোনালোকে ইনষ্টল কৰি তাত এপ্লিকেশ্যনটো ফিল কৰিব পাৰিব। আৱশ্যকীয় নথিপত্ৰসমূহ দিয়া আছে। আপোনালোকৰ ছাত্ৰীসকলৰ নামত ছেভিং বেংক একাউণ্ট থাকিব লাগিব বাধ্যতামূলক। ঠিক আছে, আৰু লগতে যেতিয়া এপ্লাই কৰিব প্ৰথম পেজৰ নাম আৰু বেংকৰ যি এড্ৰেছ থাকে সেই সকলো পেজটো আপোনালোকে স্কেন কৰি আপলোড কৰিব লাগিব এপ্লাই কৰাৰ সময়ত। সংশ্লিষ্ট শিক্ষানুষ্ঠানৰ মুৰব্বীৰ ডিক্লেৰেশ্যন লাগিব। আপোনালোকে নিজৰ প্ৰিন্সিপালৰ ফালৰ পৰা এটা ডিক্লেৰেশ্যন ল'ব লাগিব যে আপোনালোকে সেইটো স্কুলতে পঢ়ি আছে বুলি। আবেদনকাৰীৰ ফটো আৰু স্বাক্ষৰ আপোনালোকে নথিপত্ৰ লাগিব, সেইটো আপলোড কৰিব লাগিব। আবেদনৰ অন্তিম তাৰিখ হৈছে 25 নৱেম্বৰ। তাৰ আগে আপোনালোকে এপ্লাই কৰিব লাগিব। বিভাগীয় কাৰ্যব্যৱস্থাসমূহ ইয়াত দিয়াই আছে কি কি কৰিব লাগিব। চ' এইখিনি বৰ ইম্পৰ্টেণ্ট নহয়। চ' আপোনালোকে যদি ইচ্ছুক হয় তেতিয়াহ'লে অতি সোনকালে এপ্লাই কৰিব। চ' গাইজ আৰু এটা ৱাক ইন ইণ্টাৰভিউ হয় চেণ্টাৰ অফ প্লাজমা ফিজিক্স ইনষ্টিটিউট ফৰ প্লাজমা ৰিচাৰ্চ, সোণাপুৰত আছে, নাজিৰাঘাট সোণাপুৰ কামৰূপ মেট্ৰত অৱস্থিত। ইয়াত আপোনালোকৰ দিয়াই আছে এটা পষ্ট মুকলি হৈছে ৱাক ইন ইণ্টাৰভিউৰ কাৰণে। প্ৰজেক্ট টেকনিচিয়ানছ দৰকাৰ হৈছে, পিয়ৰলি কণ্ট্ৰেকচুৱেল বেচিছৰ হ'ব, নাজিৰাঘাট সোণাপুৰত। ঠিক আছে, আৰু আপোনালোকে যদি এপ্লাই কৰিব বিচাৰে কোৱালিফিকেশ্যন আপোনালোকৰ থাকিব লাগিব 10 পাছ, লগতে ITI পাছ চাৰ্টিফিকেট থাকিব লাগিব ইলেক্ট্ৰনিক্স মেকানিক অৰ ইনষ্ট্ৰুমেণ্ট মেকানিকৰ সৈতে, আৰু লগতে 3 বছৰৰ অভিজ্ঞতা বিচৰা হৈছে। আপোনালোকৰ যি চেলাৰী থাকিব পাৰ মান্থ 18,000 থাকিব প্লাছ HRA থাকিব। মেক্সিমাম এজ লিমিট দিয়া আছে 33 ইয়াৰ্ছ এজ অফ নৱেম্বৰ 1, 2021। এক্স ৰিলেক্সেশ্যন থাকিব এজ পাৰ গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ যি গাইডলাইনছ আছে SC ST PWD OBC কাৰণে সকলোবোৰ। আৰু যদি ইচ্ছুক হয় ফাৰ্ডাৰ ডিটেইলছসমূহ পাবৰ কাৰণে তলত দিয়া ৱেবছাইটত www.cppipr.res.in ইয়াত ভিজিট কৰি সকলো তথ্য আপোনালোকে ভালদৰে তাত পাব পাৰিব। চ' প্ৰজেক্ট টেকনিচিয়ান আছিলে, কোৱালিফিকেশ্যনসমূহ আপোনালোকক জনাই দিলোঁ, আপোনালোকে ভালদৰে এবাৰ চাই ল'ব পাৰে। চ' গাইজ নেক্সট জবটো হৈছে গভৰ্ণমেণ্ট অফ আছামৰ ফালৰ পৰা মাজুলী ইউনিভাৰ্চিটি অফ কালচাৰ ইনভাইটছ এপ্লিকেশ্যন ফ্ৰম এলিজিবল ইণ্ডিয়ান চিটিজেনছ ফৰ ভেৰিয়াছ নন টিচিং পজিশ্যনছ, গ্ৰেড 3 পষ্টৰ হয়। লাষ্ট ডেট থাকিব আপোনালোকৰ 4 ডিচেম্বৰ এপ্লাই কৰা। আৰু আপোনালোকে অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব লাগিব। মই আপোনালোকক দেখাই দিম নেক্সট ভিডিঅ'ত। অফিচিয়েল ৱেবছাইটত ভিজিট কৰি আপোনালোকে দেখা হ'ব কি কি পষ্ট মুকলি হৈছে, কেনেকৈ এপ্লাই কৰিব লাগিব, সকলো তথ্য তাত দিয়া আছে। আপোনালোকে যদি নিজেই ভিজিট কৰিব বিচাৰে তেতিয়াহ'লে তলৰ ৱেবছাইটত ভিজিট কৰিব পাৰে www.muoc.ac.in। ভালেখিনি পষ্ট আছে, আপোনালোকে এটা এটাকৈ চাব পাৰিব। নেক্সটটো মাজুলী ইউনিভাৰ্চিটি অফ কালচাৰৰ ফালৰ পৰা আহিছিলে, এইটো হৈছিলে নন টিচিং পজিশ্যন গ্ৰেড 4ৰ কাৰণে। চ' তাত গ্ৰেড 4ৰ পষ্টটো আছে, আপোনালোকে যদি চাব বিচাৰে ভিজিট কৰি চাব পাৰে। নেক্সট আছিলে অফিচাৰ ৰেংকৰ কাৰণে। অফিচাৰ ৰেংকৰ কাৰণেও আপোনালোকে যদি কোনোবা আছে এপ্লাই কৰিব পাৰে, অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব লাগিব। ঠিক আছে, মাজুলী ইউনিভাৰ্চিটি অফ কালচাৰ মাজুলীত অৱস্থিত। চ' এইটো আছিলে গভৰ্ণমেণ্ট অফ আছাম ফালৰ পৰা যি ভেকেঞ্চি ওলাইছিলে। আশা কৰোঁ আপোনালোকে নিশ্চয় সকলোবোৰ তথ্য ভালদৰে চাই এপ্লাই কৰিব। মই নেক্সট ভিডিঅ'ত আপোনালোকক সকলো তথ্যৰ জৰিয়তে ভালদৰে দেখাই দিম। চ' গাইজ নেক্সট এটা বাৰ্তা আছিলে নটিছ, যিসকলে 2020ত এটা ভেকেঞ্চি ওলাইছিলে, এডভাৰটাইজমেণ্ট হৈছিলে 5 ছেপ্টেম্বৰত ওলাইছিলে। পষ্টকেইটা হৈছিলে ষ্টেটিষ্টিকেল এছিষ্টেণ্ট, একাউণ্টেণ্ট, ফাইনেন্স একাউণ্টছ এছিষ্টেণ্ট কাম কেচিয়াৰ ভাইট এডভাৰটাইজমেণ্ট। চ' ইয়াৰ যিটো ৰিটেন এক্সামিনেশ্যন হৈছিলে সেইসমূহ শ্বৰ্টলিষ্ট কৰা হৈছে। ঠিক আছে, স্কিল টেষ্টৰ কাৰণে শ্বৰ্টলিষ্ট কৰা হৈছে। আপোনালোকে নিশ্চয় দেখা পাব যিসকলে এপ্লাই কৰিছিলে, যিসকলে ৰিটেন দিছিলে তেওঁলোকে ৰিজাল্টসমূহ চাব পাৰিব। চাবৰ কাৰণে আপোনালোকে অফিচিয়েল ৱেবছাইটত ভিজিট কৰিব লাগিব www.dhs.assam.gov.in। ঠিক আছে, ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচেছ আছাম, হেঙেৰাবাৰী, গুৱাহাটী 36। চ' যিসকলে এপ্লাই কৰিছিলে বা এক্সাম দিছিলে তেওঁলোকে 16 নৱেম্বৰৰ পৰা অফিচিয়েল ৱেবছাইটত চাব লাগিব
আৰু নেক্সট যি হ'ব আপোনালোকৰ কাৰণে টেষ্ট স্কিল টেষ্টৰ কাৰণে তাত উল্লেখ কৰা আছে আপোনালোকে নেক্সট স্কিল টেষ্টৰ কাৰণে ক'ত যাব লাগিব কোন তাৰিখে আপোনালোকে যাব লাগিব সকলোবোৰ তাত দিয়া আছে এবাৰ ইয়াত ভিজিট কৰি ভালদৰে চাব লাগিব সো গাইজ মই আহিছোঁ এতিয়া নেক্সট আপোনালোকৰ ফেচবুকত আৰু ফেচবুকতো আপোনালোকে যদি চাই নিজৰ প্ৰফাইলত গৈ কিনে একেবাৰে তলতে দেখাব জব ছেকশ্যন এটা আছে জব কেটেগৰী ইয়াত আপোনালোকে ক্লিক কৰিব ক্লিক কৰাৰ লগে লগে ইয়াত দেখাব যিসমূহ জব আপোনালোকৰ লোকেশ্যনত ওলাই আছে সেইসমূহ জবৰ ইয়াত বাৰ্তা পাই যাব প্ৰথমে যদি কোনোবা একাউণ্টছৰ কাম কৰা আছে একাউণ্টছ এক্সিকিউটিভ ঠিক আছে চাবেৰা অটোমোবাইলছ এইটো আপোনালোকৰ জু ৰোডত আছে গণেশগুৰি ফ্লাইঅভাৰটো পাৰ হ'লে যদি আপোনালোকে আৰ জি বৰুৱা ৰোড ফালে যায় পাৰ হৈ ৰাইট চাইডে আপোনালোকে দেখা পাব চিটি চেণ্টাৰৰ অপজিটত আছে ঠিক আছে সো তাত আপোনালোকে যদি একাউণ্টছ এক্সিকিউটিভ হিচাপে কৰিব বিচাৰে তেতিয়াহ'লে নিশ্চয় কৰিব পাৰে একাউণ্টছৰ কাৰণে ভেকেঞ্চি ওলাইছিলে নেক্সট আৰু মই ইয়াত চাই দিওঁ বহুতো ফেক জবো থাকে আৰু কনচালটেঞ্চিও থাকে সো সেইটো কাৰণে আপোনালোকে ভালদৰে ইয়াত অলপ চাব লাগিব কোনবোৰ জব ফেক হয় আৰু কোনবোৰ ৰিয়েল হয় সো আপোনালোকে যিবোৰ জব ইয়াত ওলাই থাকিব সেইবোৰ জব পাই থাকিব ইয়াত আপোনালোকে ভিজিট কৰি থাকিব লাগিব আৰু যেতিয়া আপোনালোকে ফেচবুক ইউজ কৰি থাকিব ফেচবুকৰ মাজতো আপোনালোকে দেখা পাব কিছুমান ভেকেঞ্চিৰ নটিফিকেশ্যন আহি থাকে সো গাইজ এতিয়া আহিছোঁ মই ৱৰ্ক ইণ্ডিয়া এপত আৰু এই ৱৰ্ক ইণ্ডিয়া এপৰ পৰা বহু লোকে জব পাবলৈ সক্ষম হৈছে বৰ্তমান সময়লৈকে আৰু বহু লোকে মোক মেছেজো কৰে হোৱাটছআপত বা গ্ৰুপত সো আপোনালোকে যদি ইচ্ছুক হয় তেতিয়াহ'লে এই এপটো ব্যৱহাৰ কৰিব পাৰে এই এপটো ব্যৱহাৰ কৰিবৰ কাৰণে কেনেদৰে ব্যৱহাৰ কৰিব তাকো এটা মই ভালদৰে ভিডিঅ'ৰ মাধ্যমত জনাই থোৱা আছে আপোনালোকে ভিডিঅ'ৰ ডেছক্ৰিপশ্যনতে লিংকছ পাই যাব সেই ভিডিঅ'টো ভালদৰে চাই এবাৰ বুজি ল'ব পাৰিব এপটো কেনেদৰে ব্যৱহাৰ কৰিব লাগিব ঠিক আছে প্ৰথমতে আপোনালোকে কেটেগৰী সিলেক্ট কৰিব লাগিব কোনটো কেটেগৰীৰ কাৰণে আপোনালোকে জব বিচাৰি আছে হয়তো কোনোবা একাউণ্টছৰ কাৰণে বা কোনোবা হাউচকিপিঙৰ কাৰণে কোনোবা সেলছৰ কাৰণে কোনোবা মাৰ্কেটিঙৰ কাৰণে সো সেই কেটেগৰী আপোনালোকে চুজ কৰি ল'ব লাগিব তাৰপিছতে সেই ৰিলেটেড যিমানবোৰ জব হ'ব আপোনালোকৰ লোকেশ্যনত ওলাওৱা সেইখিনি ইয়াত আপোনালোকে পাই থাকিব সো যেনেকৈ সেলছ মেনেজাৰ SBI লাইফ ইঞ্চুৰেঞ্চ উলুবাৰী 4টা অপেনিং এনেকুৱা ধৰণৰ জব টেলি অপাৰেটৰ ৰূপালীম ট্ৰেডাৰ্ছ জালুকবাৰীৰ পৰা এইটো অপেনিং আছে এটা পোষ্ট আছে এপ্লাই কৰিব বিচাৰিলে এপ্লাই কৰিব পাৰে ফিল্ড সেলছ এক্সিকিউটিভ MGT মটৰ্ছ প্ৰাইভেট লিমিটেড যোৰাবাদ 10টা অপেনিং আছে এপ্লাই কৰিব বিচাৰিলে এপ্লাই কৰিব পাৰে ঠিক তেনেকুৱা বহু এনেকুৱা জব আছে যোনবোৰ আপোনালোকে এপ্লাই কৰিব পাৰে ঠিক আছে আপোনালোকৰ কিচেন ষ্টাফ মেডিকেল ৰিপ্ৰেজেণ্টেটিভ তাৰপিছত আপোনালোকে দেখা পাব এৰিয়া সেলছ অফিচাৰ ডিজিটেল মাৰ্কেটিং এক্সিকিউটিভ ৰেষ্টুৰেণ্ট ৱেইটাৰ ফিল্ড সেলছ এক্সিকিউটিভ সেলছ মেনেজাৰ ৰেষ্টুৰেণ্ট কেপ্টেইন এনেধৰণৰ জবসমূহ আপোনালোকে ইয়াত উপলব্ধ পাব যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে যেনেকৈ ধৰক কিচেন চেফ বা কিচেন ষ্টাফ আপোনালোকে এপ্লাই কৰিব বিচাৰে ইয়াতে ক্লিক কৰিব লাগিব পোষ্টটোৰ ওপৰত ক্লিক কৰাৰ লগে লগে ইয়াত সকলো ডিটেইলছ পাই যাব কোম্পানী প্ৰফাইলত গ'লেও আপোনালোকে কোম্পানী প্ৰফাইলটো যদি দিয়া থাকে পাই যাব জব ডিটেইলছত গ'লে জব ডিটেইলছ পাই যাব কি কাম কৰিব লাগিব জব টাইমিং কি হ'ব এড্ৰেছ কি সকলোবোৰ ইয়াত পাই যাব এপ্লাই কৰিবৰ কাৰণে এপ্লাই নাওত ক্লিক কৰিব ইয়াত দিয়া আছে কণ্টেক্ট পাৰ্চন কোনজন পাৰ্চনক আপোনালোকে কণ্টেক্ট কৰিব লাগিব বিক্ৰম দেৱ এপ্লাই নাওত কৰাৰ লগে লগে আপোনালোকে তেওঁৰ নাম্বাৰ পাই যাব দুই এটা কুৱেশ্যন আহিব পাৰে আৰু কোন নাম্বাৰ পাই গ'লে তেওঁলোকৰ লগত ডাইৰেক্টলি কণ্টেক্ট কৰিব পাৰিব কোনো ধৰণৰ কনচালটেঞ্চি বা ফেক জববোৰ ইয়াত উপলব্ধ নহয় দুই এটা থাকে তথাপি আপোনালোকে ফোন কৰিলে গম পাই যাব কিন্তু 99% ইয়াৰ পৰা জব ৰিয়েল থাকে সো আশা কৰোঁ আপোনালোকে ইয়াৰ যদি জব বিচাৰি আছে ইয়াৰ পৰা বহুৱে জব পাবলৈ সক্ষম হৈছে আশা কৰোঁ আপোনালোকে জব পাবলৈ সক্ষম হ'ব সো গাইজ এতিয়া আহিছোঁ মই OLX এপত আৰু OLXটো 99% ফেক থাকে আৰু 1% জেনুইন থাকে সো মই আপোনালোকক সেই 1% জেনুইন জবটোৱে মই দেখাবলৈ চেষ্টা কৰিছোঁ আৰু যিসকলে গুৱাহাটীৰ পৰা বিলং কৰে আৰু গুৱাহাটীৰ পৰা বিলং নকৰাসকলৰ কাৰণেও কি প্ৰুফ থাকিব বা কি ধৰণৰ ট্ৰিক থাকিব আপোনালোকে ভালদৰে চাই থাকক যিসকলে গুৱাহাটীৰ পৰা বিলং কৰে তেওঁলোকে ডাইৰেক্টলি দেখাই পাব আৰু যিসকলে গুৱাহাটীৰ পৰা আউটছাইডত বিলং কৰে বেলেগ ডিষ্ট্ৰিক্টৰ পৰা তেতিয়াহ'লে আপোনালোকে লোকেশ্যনটো আপোনালোকৰ ঠাইত বাই ডিফল্ট চিলেক্ট হৈ যাব যদি আপোনালোকৰ মোবাইলৰ লোকেশ্যন অন থাকে আৰু সেই লোকেশ্যনতে যিবোৰ জব উপলব্ধ আছে সেইবোৰ আপোনালোকে চাব পাৰিব ঠিক তেনেদৰে কেটেগৰী আপোনালোকে দেখা পাব তলতে জবছ কেটেগৰী আছে ইয়াত ক্লিক কৰিব জবছ কেটেগৰীত ক্লিক কৰাৰ লগে লগে বিভিন্ন জবৰ কেটেগৰীসমূহ ইয়াত পাই যাব কোনটো কেটেগৰীৰ পৰা আপোনালোকে জব বিচাৰি আছে যদি আপোনালোকে অফিচ এছিষ্টেণ্টৰ কাৰণে বিচাৰি আছে তেতিয়াহ'লে অফিচ এছিষ্টেণ্টত ক্লিক কৰিব পাৰে আৰু ইয়াত অফিচ এছিষ্টেণ্টৰ ৰিলেটেড যিমানবোৰ জব উপলব্ধ আছে এইটো লোকেশ্যনত ইয়াত সকলোবোৰ দেখা পাব আপোনালোকে ইয়াত আপোনালোকে অফিচ এছিষ্টেণ্ট কেটেগৰীটো চিলেক্ট কৰাৰ লগে লগে ওপৰতে দেখা পাব বয়জ ৰিকুৱাৰ্ড ফৰ ৰিয়েল ইষ্টেট ইয়াত আপোনালোকে ক্লিক কৰিব ৰিয়েল ইষ্টেট এজেঞ্চি আৰু আৰ্জেণ্ট ফিক্স চেলাৰী এণ্ড ইনচেণ্টিভ
এইকেইটা দৰকাৰ হৈছে সো আপোনালোকে এপ্লাই কৰিবৰ কাৰণে কি কৰিব লাগিব চাৰ্ট অপচনত ক্লিক কৰিব লাগিব চাৰ্ট কৰিব লাগিব তেওঁলোকৰ লগত কেনেকুৱা জব হয় জেনুইন হয় ফেক হয় আপোনালোকে ইয়াৰ পৰা বিচাৰিব লাগিব ইয়াত দিয়া আছে বাইক ৰিকোয়াৰ্ড ফৰ দা জব এইটো জবৰ কাৰণে আপোনালোকৰ বাইক থকাটো মেণ্ডেটৰি হ'ব ঠিক আছে চেট কৰাৰ লগে লগে আপোনালোকে কথা পাতিব পাৰিব যে কনসালটেন্সি হয় বা নহয় বা গুৱাহাটীৰ কোন ঠাইৰ সকলোবোৰ ডিটেইলছ আপোনালোকে চাৰ্ট কৰি ল'ব পাৰিব নেক্সট ইয়াত বহুতো জব উপলব্ধ হৈ থাকে আপোনালোকে এনালাইসিস কৰিব লাগিব বা ভালদৰে ফাইন কৰিব পাৰিব লাগিব কোনবোৰ জেনুইন হয় আৰু কোনবোৰ মানে আপোনালোকৰ ফেক হয় ভেকেন্সি ফৰ ফিমেল অফিস এক্সিকিউটিভ 6000 পৰা 8000 স্যালাৰি দিব আপোনালোকে এইখিনি জব এপ্লাই কৰিব পাৰে ইয়াত ওপৰত দেখাই পাব এটা NSDL টিন ফেচিলিটেশ্যন চেণ্টাৰ হয় ঠিক আছে আপোনালোকৰ হাই সেকেন্ডাৰী পাছ হ'ব লাগিব আৰু কম্পিউটাৰ নলেজ থাকিব লাগিব উইথ টাইপিং স্কিলছৰ সৈতে আৰু তাৰপিছত আপোনালোকে কি কৰিব নিয়েৰেষ্ট কেণ্ডিডেট প্ৰিফাৰ কৰা হ'ব ইয়াত উল্লেখ কৰা আছে 10টাৰ পৰা 7টালৈকে আপোনালোকৰ কল কৰিব লাগিব আপোনালোকে আৰু তাত যদি দিয়া থাকে মেইল আইডি দিয়ে মেইল আইডিত আপোনালোকে নিজৰ CV সেন্ড কৰিব লাগিব সো এটা জেনুইন জব তেনেকুৱাই লাগিছে আপোনালোকে এবাৰ কনসাল্ট কৰি চাব পাৰে ঠিক তেনেকুৱা মই আৰু দুই এটা দেখাবলৈ চেষ্টা কৰিছো আজি নেটৱৰ্কটো অলপ বেয়া এইবোৰ জবত আপোনালোকে এপ্লাই নকৰিব এইবোৰ টোটালি ফেক থাকে সো এইটো কাৰণে আপোনালোকৰ নিজে হাৰাস্তি খাব এইবোৰ জবত চাৰ্ট অপচনত ভুলতো ক্লিকে নকৰিব এইবিলাক দেখাব ৰিয়েল এষ্টেট টুলেট সাৰ্ভিসৰ কাৰণে বয়জ দৰকাৰ হৈছিল ঠিক আছে সো এইটো এটা কনসালটেন্সি হ'ব এইটো আমি প্ৰথমটো চাইছিলো এইচ দাস সো এইটো এটা কনসালটেন্সি হ'ব তথাপি আপোনালোকে এবাৰ এনে চাৰ্ট কৰি চাব পাৰে আপোনালোকক কৰিবলৈ কোৱা নাই জবটো এনে সাৰ্চ কৰি চাব পাৰে আৰু ইয়াত যদি চাই অফিস এসিস্ট্যান্ট কাম ফিল্ড অফিসার ফিল্ড স্টাফ সো এইটো কি হয় ফৰ কনস্ট্ৰাকশন পারপজ ৰিকুয়াৰ অফিস এসিস্ট্যান্ট কাম ফিল্ড স্টাফ 2 হুইলাৰ মেণ্ডেটৰি সো এইটো এটা জেনুইন জব হয় সমিত নাম হয় এখেতৰ লগত আপোনালোকে চাৰ্ট কৰিব পাৰে যদি আপোনালোকৰ 2 হুইলাৰ আছে ঠিক তেনেকুৱা আৰু যিমানবোৰ জব ওলাব এইবোৰ আপোনালোকে ভালদৰে চাব লাগিব ইয়াত কি দিয়া আছে সিকিউৰিটি গাৰ্ড দিয়া আছে সেম প্লেস জয়নিং নো ইন্টাৰভিউ সো এইটো এটা ফেক হ'ব পাৰে ঠিক আছে জব আছে সো নেক্সট হৈছিলে ফিমেল ক্যান্ডিডেট উইথ কম্পিউটাৰ নলেজ বিচৰা হৈছিলে ফিমেল ক্যান্ডিডেট ফ্ৰণ্ট অফিস কামৰ কাৰণে 6500 পৰা 8000 দিব সো এইবিলাক অলপ জেনুইন যেন লাগে আপোনালোকে এইবোৰ চেট কৰি কথা পাতি চাব পাৰে জবটো কেনেকুৱা হয় যদি আপোনালোকে গুৱাহাটী পল্টন বজাৰ ওচৰে পাজৰে বিলং কৰে নেক্সট আপোনালোকে আৰু কি জব পাব ৰিকুৱাৰ্ড এ গাৰ্ল ফৰ HR পোষ্টৰ কাৰণে জব আছে ভেকেন্সি বিকম বা BA কৰা হ'ব লাগিব সো সুৰজিত দত্ত নাম আছে এখেতৰ লগতো চেট কৰি চাব পাৰে জেনুইন হয় বা নহয় ঠিক আছে তাৰ পিছতে এনেকুৱা জববোৰ আপোনালোকে পাই থাকিব যদি আপোনালোকে ইচ্ছুক হয় নেক্সট মই আপোনালোকক দেখাই দিওঁ একাউন্টছৰ অলপ আছিলে একাউন্টেন্টৰ কাৰণে সো একাউন্টেন্টৰ কাৰণে যিসকলে ইচ্ছুক হয় তেওঁলোকে কৰিব পাৰে এটা এবাৰ সাইড এইটো কি আছিল ফুল টাইম একাউন্টেন্ট দৰকাৰ হৈছিলে 13000 বা 15000 স্যালাৰি দিব মিনিমাম 5 ইয়ার্স এক্সপিৰিয়েন্স বিচৰা হৈছে এটা হাৰ্ডৱেৰ শ্বপ হয় ঠিক আছে ফিউজন ইয়াত আপোনালোকে চাৰ্ট কৰি কিনে চাব পাৰে তেওঁলোকৰ বৰ্তমান ফিল হল বা আছে সিনিয়ৰ একাউন্টেন্ট দৰকাৰ হৈছিলে এইটো CA ফাৰ্ম হয় যদি কোনোবা ইচ্ছুক হয় CA ফাৰ্মত কৰিবৰ কাৰণে এপ্লাই কৰিব পাৰে PKRJ এণ্ড এছ'চিয়েট ঠিক আছে ডাইৰেক্টলি চাৰ্ট কৰিব পাৰে তেওঁলোকৰ লগত চেট কৰি কিনে কৰিব পাৰে নেক্সট ভালেখিনি আছে ওলায়ে থাকে আপোনালোকে বাস চাই কিনে এপ্লাই কৰিব লাগিব এনেকুৱা জববোৰ ঠিক আছে আৰু আপোনালোকে যেতিয়া ইনষ্টল কৰিব এইবোৰ তো আপোনালোকৰ ওচৰে পাজৰে যিবোৰ জব ওলাই থাকিব এইবোৰ জব আপোনালোকে পাই যাব সো এইটো এটা CA ফাৰ্ম হয় ইয়াতো যদি আপোনালোকে কৰিব বিচাৰে কৰিব পাৰে তো প্ৰথমে যদি একাউন্টছৰ কাৰণে কাম কৰিব বিচাৰে তেতিয়ালে প্ৰথমে CA ফাৰ্মত কৰিলে আপোনালোকৰ বহুতখিনি অভিজ্ঞতা হ'ব পিছলে আপোনালোকে ভাল জব কৰিবলৈ ভাল প্ৰাইভেট লিমিটেড কোম্পানীত আপোনালোকে জব পাবলৈ সক্ষম হ'ব সো এনেকুৱা জববোৰ আপোনালোকে বিচাৰিব লাগিব সো গাইজ আৰু এটা ৱেবছাইট আছে য'ৰ পৰা আপোনালোকে জব ভালদৰে বিচাৰিবলৈ সক্ষম হ'ব পাৰে indeed.com ইয়াতো জেনুইন জবসমূহ উপলব্ধ হৈ থাকে মাজে মাজে আহি থাকে যেহেতু ইয়াত ইণ্ডিভিজুৱেল যিসকলৰ কাৰণে দৰকাৰ হৈছে জব ঠিক আছে কোম্পানী হওক বা ইণ্ডিভিজুৱেল হওক প্ৰভাইডাৰ হওক ফাৰ্ম হওক সকলোৱে নিজে নিজে আপলোড দিয়াত বিচাৰিব পাৰে সো এক্সিকিউটিভ চেফ দৰকাৰ হৈছিলে চেফ ব্ৰহ্মপুত্ৰ জংগল ৰিজৰ্টছ প্ৰাইভেট লিমিটেড
এইটো এটা ৰিজৰ্ট হয় সোণাপুৰত অৱস্থিত। ৱাক ইন ফুল টাইম হ'ব। এটা পোষ্ট আছিলে 22,000 পৰা 28,000 চেলেৰি দিয়া হ'ব। আৰু প্ৰাইম ফাংচন কি কাম কৰিব লাগিব, কিটচেন প্লানিং, পিপল মেনেজমেণ্ট সকলোবোৰ ইয়াত দিয়া আছে। আপোনালোকে এইটো ৱেবছাইটৰ পৰা আপোনালোকে জব পাবলৈ সক্ষম হ'ব পাৰে। বেনিফিট, হেল্থ ইঞ্চুৰেঞ্চ, লাইফ ইঞ্চুৰেঞ্চ, প্ৰভিডেণ্ট ফাণ্ড সকলোবোৰ থাকিব। ইয়েৰলি বোনাছ, পাৰফৰ্মেঞ্চ বোনাছ, ঠিক আছে, ছাপ্লিমেণ্টেৰী পে থাকিব। তো আপোনালোকে ইণ্ডিডত গৈও ভালেখিনি জব বিচাৰিব পাৰিব। Indeed.com ইয়াত আপোনালোকে যিটো কেটেগৰী জব বিচাৰিছে সেই কেটেগৰীটোৰ নাম ওপৰত ফাইণ্ড এ জবত চাৰ্চ কৰিব পাৰে, ঠিক আছে। ইয়াত দেখাব বিজনেছ ডেভেলপমেণ্ট মেনেজাৰ, ডেলিভাৰী বয়, একাউণ্টছ, এডমিন, এক্সিকিউটিভ, এনেকুৱা আপোনালোকে বহুত জব ওলাই থাকে ইণ্ডিডত। ইয়াতো আপোনালোকে কৰিব পাৰে। ইয়াত দেখাই হ'ব কি কাম কৰিব লাগিব, কেনেধৰণৰ কোন ঠাইৰ হয়, কি আপোনালোকৰ বোনাছ বা আদাৰ কিবা ফেচিলিটি থাকিব নাথাকে সকলোবোৰ ইয়াত দেখাব হ'ব। চ' সেইটো কাৰণে আপোনালোকে যদি জব বিচাৰি আছে সঠিকভাৱে তেতিয়াহ'লে ভালদৰে এনালাইচিছ কৰিব লাগিব, ভালদৰে ফাইণ্ড কৰিব লাগিব, তেতিয়াহে এটা জব পাবলৈ সক্ষম হ'ব। চ' গাইজ আজিৰ দিনটোত ইমানখিনি আছিলে আপোনালোকক জনাবলগীয়া বাৰ্তাৰ লগতে জবৰ বিভিন্ন খবৰসমূহ। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকৰ নিশ্চয় ভাল লাগিলে। এটা লাইক কৰি দিব আৰু কিবা বুজাত অসুবিধা হ'লে কমেণ্টৰ সহায়ত জনাব। মই নিশ্চয় নেক্সট ভিডিঅ'ত আপোনালোকৰ সকলোৰে কমেণ্টৰ ৰিপ্লাই কৰি দিম। ভিডিঅ'টো চোৱাৰ বাবে বহুত বহুত ধন্যবাদ।